নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা ধুনীয়া কেকৰ চিম্পল ডিজাইন লৈ আহিছোঁ। 2.5 পাউণ্ডৰ এটা কেক, ধুনীয়া এটা চিম্পল ডিজাইন, অতি সহজতে বনাব পাৰিব, শিকিব পাৰিব। 2.5 পাউণ্ডৰ কেক হয়। দুটা লেয়াৰত কেকটো থাকিব, দুটা লেয়াৰত থাকিব। তলৰটো লেয়াৰ মই আইচিং কৰি আছোঁ, ক্ৰাম কোটিং কৰি মই আগতীয়াকৈ ৰাখি থৈছিলোঁ। চ' এতিয়া মই ফাইনেল আইচিং কৰিছোঁ। ধুনীয়াকৈ কেকটো আইচিংটো কৰি ল'ম, কাৰণ কেকটো কাষ্টমাৰে ৰেড আৰু হোৱাইটত বনাবলৈ কৈছিলে। চ' মই সেইটোৰ ষ্টাইলতে বনাম। অলপ ক্ৰীমত ৰেড কালাৰ মিক্স কৰি ধুনীয়াকৈ তলত এটা লাইন ৰেড কালাৰতে দি দিয়া হ'ব। ব্ৰাছৰ সহায়ত এটা চিম্পল ধুনীয়া ডিজাইন কৰি দিম। ব্ৰাছৰ সহায়ত বহুত সুন্দৰ এটা অতি কম সময়তে হোৱা ডিজাইন ধুনীয়াকৈ কৰিব পাৰি। বহুত ধুনীয়া ডিজাইন, চিম্পল হয়, চিম্পলতেই বহুত ধুনীয়া লাগে কেকটো। এইটো ডিজাইনটো, এইটো তলৰটো লেয়াৰ হয়। তলৰটো লেয়াৰটো ধুনীয়াকৈ একেদৰে ৰেড কালাৰ দি তলৰ এটা লাইন ড্ৰ কৰি ব্ৰাছৰ সহায়তে ধুনীয়া এটা ডিজাইন দি দিম। কেকটো চিম্পলতে বনাব দিছে, চ' তেনেকেই বনাইছোঁ আৰু ওপৰতো সেই ব্ৰাছেৰে তেনেকৈ ডিজাইন এটা দি দিম। অতি সহজতে এইটো বৰ ধুনীয়াকৈ ডিজাইন হৈ যায়, সেইকাৰণে ভাল লাগে। একেডাল ব্ৰাছেৰে ওপৰতো সেই তেনেকৈ ডিজাইন দি দিছোঁ। এতিয়া সেই কেকৰ ওপৰৰ লেয়াৰটো বহাই দিয়া হৈছে স্পেচুলা আৰু পেলেট নাইফৰ সহায়ত। ষ্টিক দি দিম, কেইবাডালো ষ্টিক দিয়া হ'ব, কাৰণ কেকটো ষ্টেবল হ'বৰ কাৰণে ষ্টিকটো ভৰাই দিয়া হ'ব। এতিয়া ৰেডতে ফ্লাৱাৰ বনোৱা হ'ব, ফ্লাৱাৰটো ৰেডত দিয়া হ'ব ধুনীয়াকৈ। ফ্লাৱাৰটো চিম্পল হয়, ধুনীয়াকৈ বনাব পৰা হয়। ফ্লাৱাৰৰ ভিডিঅ' লাগিলে আকৌ ক'ব, মই দিম বাৰু। চিম্পলকৈ বনোৱা হৈছে, সেইকাৰণে ইমান বিশেষ দেখাই থকা হোৱা নাই। যদি ফ্লাৱাৰৰ ভিডিঅ' লাগে তেতিয়া কমেণ্ট কৰিব, মই ফ্লাৱাৰৰ ভিডিঅ'টো আকৌ দি দিম বাৰু। একেই ডিজাইনতে হোৱাইট আৰু ৰেডত কেইবাবাৰো ফ্লাৱাৰ বনোৱা হৈছে, কিন্তু দেখাই থকা হোৱা নাই, এপাহে দেখুওৱা হৈছে। এনেকৈয়ে তলত দি দিয়া হৈছে। চিম্পল ডিজাইন হয়, বিশেষ দেখাই থাকিবলগীয়া একোৱেই নাই, তথাপিও দেখাই দিছোঁ। কেকটো চিম্পলত হয়, চকলেট গানাছ দি দিয়া হৈছে আৰু ফ্লাৱাৰটো দি দিয়া হৈছে। তাৰপিছত আৰ্টিফিচিয়েল বাটাৰফ্লাই লগাই দিয়া হ'ব। চিম্পল, এইটো ফাইনেল লুক হয় কেকটোৰ। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব দেই। ধন্যবাদ।